Wow. I love Heartthrob. that. তই কি এটা ৰৈ যাবি নেকি? Bloody heartthrob, is your heart going to stop at a fucking drowning event? Jesus Christ, this movie! You don't know, that's actually how he passes away. He drowns. কৰিব পাৰিম নে? সঁচাকৈ বহুত ডাঙৰ। That's insane! That is so ominous. I actually have ইংলিছ কথা জানিব লাগিব তেতিয়া মই এতিয়া ধৰক মই আমেৰিকা ছোৱালীজনী ভাল পাই আছোঁ মই বিয়া পাতি ল'ম আই লাভ ইউ ক'ব আই লাভ ইউ টু ক'ব লাগিব সেইটোহে জানো বাকীটো শাক খাই লওঁ ভাত খাই লওঁ তেনেহ'লে গাৰ্লফ্ৰেণ্ডজনীক মই প্ৰপ'জ কৰিম কেনেকৈ তেনেহ'লে লাগিলে যিমান মই মানুহটো ভালে হওঁ লাগিলে মই পতাম কেনেকৈ আপোনালোকে নিজে কওকচোন চ' বন্ধুসকল জুবিন দাৰ ৰৈ ৰৈ গানটো ইয়াৰ অৰ্থ কি ধুনীয়াকৈ মই আপোনালোকক বুজাম যিমান পাৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে অলপ বুজি পাব চ' নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ অইন এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে বেদান্ত ফানি রই রই বিনালে নিশায় বিনালে রাতিপুৱা বলে কিমান পথ দাৱৰে দাৱৰে এন্ধাৰে সিপালে জেউতি লুকালে অসীমত ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱা বলে কিমান টাইম আছে হা ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জেউতি লুকালে অসীমত তাৰমানে একদম ডাৱৰে ডাৱৰে আমি চাইছোঁ যে জুবিন দা একদম বগাকৈ ডাৱৰ দেখিছোঁ বা এইটো অনুভৱ কৰিছোঁ যে এইটো স্পীকাৰ কৈছে এনেকুৱা এইটো জুবিন দা হয় অসীমত লুকালে জুবিন দা গানটো ইমান অৰ্থ আছে আমি শুব পোৱা নাই ৰৈ ৰৈ বিনাই আছোঁ গোটেই এইটো গম পাইছেনে এইটো অৰ্থ আছে নভবা কথাও হঠাতে হয় চাগে পায়ুহে ধোৱাৰো বুজি পোৱাৰ আগতে নভবা কথাও হঠাতে হয় চাগে পায়ুহে ৰুৱালো বুজি পোৱাৰ আগতে নভবা কথাটো হঠাতে হয় চাগে ভবাই নাছিলোঁ যে জুবিন দা মৃত্যু হ'ব বুলি ঘপককৈ তাৰমানে ভাবিছোঁ নহয় 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 ভবাই নাছিলোঁ জুবিন দা মৃত্যু নহয় নিউজ চাং ইটো চাং মেডিকেলত আছে কিবা আছে আকৌ ইটোত চাং মৃত্যু হ'ল গৈছে তেতিয়াও বিশ্বাস নাই কি ক'ম তাৰমানে তাৰপিছত পায়ু হেৰুৱালোঁ বুজি পোৱাৰ আগতে পায়ু হেৰুৱালোঁ বুজি পোৱাৰ আগতে ইয়াৰ অৰ্থ কি জানে বন্ধুসকল আমি যে কিছুমানে যে কৈছিলে যে জুবিন গাৰ্গক মাজুলীত নিষিদ্ধ কৰাটো মই বেয়া পাইছোঁ তাৰ কাৰণটো শুনক আপুনি আধা নিউজ যাব কিন্তু জুবিন গাৰ্গক মাজুলীত যে নিষিদ্ধ কৰিছে এই কথাটো মই মানি ল'ব পৰা নাই কাৰণ জুবিন গাৰ্গক মাজুলীতে নহয় সমগ্ৰ অসমত নিষিদ্ধ কৰিব লাগে জুবিনে সত্ৰাধিকাৰজনক নামানিব পাৰে কিন্তু জুবিনে সত্ৰাধিকাৰজনক তেওঁ অপমান কৰিব নোৱাৰে নহয় আমাৰ সত্ৰাধিকাৰ আমাৰ বুকুত থাকে আমি সত্ৰাধিকাৰক সন্মান কৰোঁ এটা প্ৰভু ঈশ্বৰ বুলি কোনোবাই মাতিছে মাতক জুবিনে নামাতে নালাগে সত্ৰাধিকাৰজনে জুবিনক বাধ্য কৰিছে নেকি যে তুমি মোক সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ বুলি মাতিব লাগিব কৈছে নেকি মই কৈ দিলোঁ জুবিন ঘেণ্টা আৰু জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে আৰু মই ক'লোঁ জুবিন এটা পাগল জুবিনৰ পৰা নতুন প্ৰজন্মই শিকিবলগীয়া কথা একো নাই অসমত বহুত ভাল ভাল গায়ক আছে কি গায় জুবিনে ওপৰত টানিবই নোৱাৰা হ'ল জুবিন ঘেণ্টা জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ সদীয়া কোন এতিয়া সুধিব বিচাৰিছোঁ জুবিন গাৰ্গ এটা মদাহী এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে যে জয়ন্ত মল্ল বৰুৱাক সুধিছিল যে সেইটো কোনো গৰুটো এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ বন্ধুসকল এইবিলাকৰ নিচিনাৰ পৰা পায়ু হেৰুৱালোঁ বুজি পোৱাৰ আগতে জুবিন দা গানটো এনেই গোৱা নাই বহুত অৰ্থ আছে জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো জানো বুজো তথাপিও নোৱাৰো নিজৰ মাজত তোমাকে সামৰোঁ গম পাইছা না জানি বুজি তাৰমানে জুবিন দাই নক'লে আমাক নিজৰ মাজত আমাকে সামৰি থৈ গ'ল গম পাইছা না তাৰমানে ইমান অৰ্থ আছে সপোনৰ সাজি শতভাগ স্তব্ধ জীৱনৰ পথাজি মলিন বিবৰ্ণ জীৱনৰ যাত্ৰা তোমাতেই বিলীন সপোনৰ সাজি
হতবাক স্তব্ধ জীৱনৰ পথ আজি মৰিম জীৱৰ্ণ জীৱনৰ যাত্ৰা তোমাতেই বিলীন ইয়াৰ অৰ্থ কি জানে বন্ধুসকল সপোনৰ ৰথ আজি হতবাক স্তব্ধ সপোনৰ ৰথখন তাৰমানে হতবাক শব্দ মানে সকলোৱে তাৰমানে স্তব্ধ হৈ গৈছে কাম কিছুমানে অফিচ কিছুমানে সকলোৱে বন্ধ কৰি দিছে গম পাইছে না সপোনৰ ৰথ আজি হতবাক স্তব্ধ জীৱনৰ পথ আদি মৰিম জীৱনৰ কঠ মানে এনেকুৱা তাৰমানে ফুটাবই নোৱাৰো তাৰমানে আৰু এইটো তাৰমানে শাস্ত্ৰত তাৰমানে যিবিলাকে শাস্ত্ৰ পঢ়ে সেইবিলাকে ভালকৈ আপোনাক সুধিবচোন বহুত অৰ্থ আছে জুবিন দাই বহুত তাৰমানে বেয়া লাগে দুখ লাগে এনেকুৱা লাগে তাৰমানে মই কোনো তাৰমানে জুবিন দা মই তাৰমানে ইমানে অনুৰাগী তাৰমানে এনেকুৱাই অনুৰাগী মানে ভাষা নাই তাৰমানে মোৰ মুণ্ডন মই আজি চুলি কাটা মই বেছি নোহোৱা নাই বহুত বেয়া লাগে জুবিন দা গান ইমান অৰ্থ আছে মায়া মাথো এতিয়াৰ যৌৱন পলৰ পল হেৰুৱাইছো ক্ষণ মায়া মাথো এতিয়াৰ যৌৱন পলৰ পল হেৰুৱাইছো ক্ষণ মায়া মাথো এতিয়াৰে যৌৱন পল অনুপল হেৰুৱাইছো ক্ষণ মানে এনেকুৱাই অৰ্থ আছে গানটো গোটেইটো বুজাই ৰৈছে গোটেইটো তাৰমানে মায়া মই এতিয়া জন্ম লৈছোঁ মই অকলে যাব লাগিব হেৰুৱাইছো ক্ষণ কি ক'ম জুবিন দা বহুৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত আগত সূৰুজৰ দিবা স্বপ্ন অহোৰাতি অনামিল স্বপ্ন প্ৰতাৰিত বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত আগত সূৰুজ দিবা স্বপ্ন ইয়াৰ অৰ্থ বহুত আছে অহোৰাতি অনামী স্বপ্ন প্ৰতাৰিত বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত বাস্তৱ মোৰ কাষত মানে মৰিমে তাৰমানে এইটো জুবিন দাক বুজাই থৈ গৈছে তাৰমানে বেয়াও লাগে জুবিন দা এনেকুৱা পুণ্য আত্মা হ'লে মই ইভেন মোৰ ঘৈণীকো কওঁ যে আই এম নট পাৰ্চনেল মই তোমাৰো নহয় মোৰ দেউতাৰ নহয় মোৰ মাৰ নহয় মই পাব্লিকৰ আই এম ফৰ পাব্লিক ওৱান লাভ ওৱান লাইফ চ' শুনিলে আপোনালোকে একদম তাৰমানে কিমান তাৰমানে পুণ্য আত্মা হ'ব লাগিব যে আপুনি নিজে ক'ব মোৰ যে মা মোৰ দেউতা চব সকলো মায়ামো মোৰ মা দেউতাও মায়ামো মোৰ চব তাৰমানে আপোনালোকেও মোৰ মায়ামো মই যাম বেলেগত আপুনি যাব বেলেগত ডাইৰেক্ট কথা গম পাইছে না চব মায়ামো জুবিন দাই ঘৰটো পৰ্যন্ত দি থৈ গ'ল বেয়াও লাগে একদম কি ক'ম তাৰমানে ভাষা নাই আন নালাগে জুবিন দাক যোনদিনাখন একদম আমেৰিকা মানুহে তাৰমানে আচৰিত খাই গৈছে ইউটিউবাৰে আচৰিত খাই গৈছে যে জুবিন দা ৰৈ পিনালে জুবিন দা ফিল্মখনৰ নিচিনা একদম মোৰ হিষ্টৰী কৰি গ'ল তাৰমানে সাগৰতে মৃত্যু হৈ গ'ল সেনেকৈ একদম তাৰমানে জুবিন দাক চাইছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক সিহঁতি কি কৈছে সিহঁত তাৰমানে সাগৰত যেনেকৈ মৰিছে সিহঁতি অসমীয়াটো তাৰমানে ইংলিছত ট্ৰান্সলেটাৰ কৰি কিনে চাইছে যে তাত একদম তাৰমানে কি ক'ম তাৰমানে একদম সাগৰতে মৃত্যু চিনেমাটো সাগৰতে মৃত্যু এনেকৈ ৰিয়েলটো সাগৰতে মৃত্যু চাই লওক আপোনালোকে ভিডিঅ'টো শেষলৈকে Well, the Assamese movie industry, it feels like. Beautiful A music. Zubin Garg musical, he wrote it as well. পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক বুজি পোৱাৰ আগতে My God, the music is stunning. Tears will still flow through the endless nights, yeah, you bet. ৰাতিপুৱাব কেতিয়া It's beautiful films too. এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে Produced by Zubin, no way. Wow. তই ঠিকে আছনে একো নাই একো নাই Oh, that is awfully. Hashtag justice for Zubin. Produced by Zubin, story by Zubin, music by Zubin, lyrics by Zubin and Sasanka Sami Rahul Gautam Sharma. Wow. I love Heartthrob. that. তই কেতিয়া ৰৈ যাবি নেকি Bloody heartthrob, is your heart going to stop at a fucking drowning event? Jesus Christ, this movie. একো নাই They He really recorded said, this oh my God, that is so ominous. That is actually so ominous. Actors Zubin Garg, Achuria Bopapatra,
Joy Kashyap, Shorab Hasarika. I'm gonna stop saying the names because it sounds I can't pronounce them. Victor and then Joconda. I'll say that. That's But how the beautiful, though. fuck? The music is stunning. I wonder, is this already out? এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ I can't believe this is real. I know, that is No so fucking ominous. way. That's actually so sad. In case you don't know, that's actually how he passes away. He drowns. ধৰিব পাৰিমনে সঁচাকৈ বহুত ডাঙৰ That's insane. That is so ominous. I actually have no words for that. I wonder if this is already out, if people, what the reception Yeah, of this please is. release this in all languages. Come on. Yes, please do. The whole of India deserves this. Bro, this sea is really big. Can I swim? What the Oh my god, that's so sad. This is so sad, guys. First day, first show confirmed. No, that really did pulled at my heartstrings. Wow. I really hope this gets the support it deserves. Obviously, it will depend on the quality of the film, and then very obviously, if it does get released in all languages, I'd love if it does. It just requires such a big budget to do that and stuff like that. But bro, just the Absolutely. trailer alone is fucking heartbreaking. Stunning use of the music, though, to have opera in the most sort of like pinnacle moments of the trailer is such a nice touch. I fear time the most. It's all a game of money. Jesus. Requesting a studio dub for this in Hindi and English. It's just who's gonna fund it, you know? Well, It was a very big production. and with the fact, To be honest, that if they start a fund, probably could, yeah. yeah, I'd love to support it as well. This is beautiful, though. Wow. Fair enough. That's pretty brutal, So not gonna lie. sad. এতিয়া আপোনালোকে ইউটিউবৰ কেইটা দেখিলে জুবিন দাক তাৰমানে আগতে ইমান তাৰমানে আগৰ পৰাই চাইছিলে ভিডিঅ' হা জুবিন দাই ইংলিছ কথা ক'লে হোৱাই ইংলিছ কথা ক'ব লাগে মানুহে ইংলিছ জানিব লাগে তেতিয়াহে এইবিলাকে মানুহবিলাকে চিনি পাব হা বুজি পাব এতিয়া বিহু ফাংচনত যদি কিছুমানে বিহুৱে গাব লাগিব কয় বিহু গাবই লাগিব আমাৰ মনটো শুদ্ধ হ'ব লাগিব বিহু হ'ব লাগিব মাজতে ইংলিছ গান দুটা গালে তিনিটা গান গালে সেইটো কিবা জুবিন দাৰ কাৰণে বেয়া হেৰি নহয় নহয় কিবা হে এনেকৈ মানুহক টল কৰিব নালাগে যে বিহুৱে গাব লাগিব তাৰ মাজতে 5টাও গালে 10টাও গালে ইংলিছ গান এতিয়া এই ইউটিউবাৰকেইটাই একদম তাৰমানে জুবিন দা আগত 3 বছৰ 4 বছৰ ইউটিউবত ভিডিঅ' আছে মই নিজে চাইছোঁ অসমীয়াত চাই গাই সুৰকেইটা চাই এনেকুৱা ধুনীয়া লাগিছে ভাল লাগিছে কয় হা যে চিনেমাখনত দেখি গ'ল একদম সাগৰতে মৃত্যু হ'ল সাগৰতে তাৰমানে সেই চিনেমাখনটো ৰিয়েলটো তাৰমানে সাগৰতে মৃত্যু হৈছে আৰু চিনেমাখনটো সাগৰতে একদম চখ হৈ গৈছে তাৰমানে মানুহকেইটাই গম পাইছে না তাৰমানে মানুহে ইংলিছ জানিব লাগে অসমীয়া দিলটো অসমীয়া হ'ব লাগে ভাই দিলটো অসমীয়া এনেই আমি অসমীয়া কাৰণে এইটো হিংসা গম পাইছেনে তেনেকুৱা হাল নহ'ব ইংলিছ কথা জানিব লাগিব তেতিয়া মই এতিয়া ধৰক মই আমেৰিকা ছোৱালীজনী ভাল পাই আছোঁ মই বিয়া পাতি ল'ম আই লাভ ইউ ক'ব আই লাভ ইউ টু ক'ব লাগিব সেইটোহে জানো বাকীটো শাক খাই দিওঁ ভাত খাই দিওঁ তেনেহ'লে গাৰ্লফ্ৰেণ্ডজনীক মই প্ৰপ'জ কৰিম কেনেকৈ তেনেহ'লে লাগিলে যিমান মই মানুহটো ভালে হওঁ লাগিলে মই পতাম কেনেকৈ আপোনালোকে নিজে কওকচোন অসমীয়া যদি মোৰ কোনো জাতি নাই জুবিন দাই এনেকৈ কৈ থৈ জানে গম পাইছে না সেইকাৰণে মানে মই এতিয়া গাৰ্লফ্ৰেণ্ডজনী ভাল পাই আছোঁ মই কেনেকৈ পতাম কেনেকৈ কওকচোন আপোনালোকে হা সেইকাৰণে ইংলিছ শিকিব লাগে কিন্তু অসমীয়া দিলটো অসমীয়া হ'ব লাগে মেইন কথাটো গম পাইছেনে এনেই অসমীয়া কৰি লাভ নাই দিলটো অসমীয়া হ'ব লাগে বিহু মঞ্চত 10টা 20টাও গাব লাগে কাৰণ কেলে কৈছোঁ জানে না ইংলিছ গান কেলে গাবলৈ কৈছোঁ জানা মানে এই ইউটিউবাৰকেইটা দেখিছে ইংলিছ গান জুবিন দাৰ গান চাই হা সিহঁতিতো বুজি পাব ন ইংলিছ গান গালে সেইকাৰণে কৈছোঁ বাকী আমাৰ অসমীয়া বিহু লাগিবই সেইটো নালাগে বুলি কোৱা নাই খালি ইংলিছ গানটো গালে কি হয় সিহঁতি বুজি পাব সেইকাৰণে কৈছোঁ মানে জুবিন দাক তাৰমানে চিনেমাখন তাৰমানে একদম গানটো ৰৈ পিনালে এনেকুৱা অৰ্থ বুজাই গ'ল কোনো মানুহ এটাই মৰাৰ সময়ত মই এনেকৈ মৰিম বুলি কোনো বুজাই যাব নোৱাৰে এইটো স্পষ্ট কথা জুবিন দা এটা পুণ্য আত্মা তাৰমানে এনেকুৱা আত্মা ধৰ্মৰা যুধিষ্ঠিৰ দাপৰ যুগত যেনেকৈ পুণ্য আত্মা স্বৰ্গত স্থান পাইছিলে ঠিক তেনেকৈ জুবিন দাই স্বৰ্গত স্থান ভালকৈ পাইছে গম পাইছে না আৰু যিমান গুৰু হওক মই কৈছোঁ অসমত যিমান গুৰু হওক যি গুৰু নহওক জুবিন দাৰ নিচিনা কোনো হ'ব নোৱাৰে এটা ঘৰ দি থৈ গৈছে ৰাইজৰ নামত নিজৰ ঘৰটো দি থৈ গ'ল মাটি বাৰী দি থৈ গ'ল কি ক'ম তাৰমানে বেয়াও লাগে অসমৰ কাৰণে কৈ লাভ নাই কিছুমানে মদাই চাৰি কয় কৈ লাভ নাই তেনেকুৱা লিখা লাগে দেই কিন্তু জুবিন দাই
জুবিন দাক ভাল পোৱা মানুহ তাৰমানে ইমানে আছে আপুনি ভাবিছে নেকি এটা মানুহে এটকাকৈ দিলেও 5 কোটি মানুহে 5 কোটি টকা হয় হা মই এতিয়া মই শপত খাই কৰি দিব পাৰিম মই ভৱিষ্যতত মই জুবিন দাৰ নামত 10 লাখ টকা দিব পাৰিম জুবিন দা আহিলে হা 10 লাখ টকা দিব পাৰিম এতিয়া মই 1 লাখ টকা দিব পাৰিম জুবিন দাক মোক লাগে এতিয়া হওক বা মই 1 লাখ টকা মই দি দিম থাকক বা নাথাকক কিন্তু আছে আজ থাকিলেও দিম 2 লাখ টকা লাগিলেও দি দিম মই লাগিলে একদম হাজিৰা কৰিব আহি যাম আকৌ লাগিলে গম পাইছে না জুবিন দা মই পাগল আৰু ভৱিষ্যতত 20 লাখ টকা দিম বুলি চাইন লাগি দি দিম যদি নোৱাৰোঁ দিবলৈ মোৰ মাটি বাৰী চিজ কৰি দিব হা ইমান মই পাগল টোপনি নধৰে কেতিয়াবা সদায় মনত পৰে এদিন মই জীৱনত মই কেতিয়াও জুবিন দাক নাপাহৰোঁ মই স্পষ্ট কথা মই আপোনালোক তাৰমানে এনেকুৱাই ভাল পাওঁ মই জুবিন দাক মানে মই এদিনো পাহৰা নাই আজি 4 মাহ হ'ল মানে ঘণ্টা প্ৰতি মিনিটৰ প্ৰতি তেনেকুৱা মনত পৰে গম পাইছে না এনেকুৱা এজন মানুহ জীৱনত ছেকেণ্ড জুবিন যে কোনো হ'ব নোৱাৰে লাগিলে সিয়ে হওক যতীন বৰাই হওক যোনে নহওক গম পাইছে না জুবিন 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 হ'লে দুখীয়া মানুহ সহায় কৰিব লাগিব মায়ামণি থাকিব লাগিব অল টোটেল দি থৈ যাব লাগিব চব বস্তু দি থৈ যাব লাগিব তেতিয়া সেইটোক ক'ব জুবিন দা গম পাইছে না কিন্তু নোৱাৰে লাগিলে যোনে হওক এতিয়া ইউটিউবত চাং যোনে সহায় কৰিছে সিহঁতিও হয় ভালেই হয় বেয়া বুলি নকওঁ কিন্তু জুবিন হ'ব কেতিয়াও কোনো নোৱাৰে স্পষ্ট কথা জুবিন দাৰ নামত মই একদম 20 লাখ টকা লাগে 10 লাখ টকা লাগে জুবিন দাক লাগে বুলি মই চাইন দি দিব পাৰিম আকৌ জুবিন দা আহিলে ভৰিখন চুব নাপালোঁ জীয়াই থকা টাইমত মই লগ কৰিম ভাবিছিলোঁ কিবা ভাবিছিলোঁ বহুত ল'ৰাই লগ কৰিব নাপালে মই চাইন কৰি দিম ভৱিষ্যতত দিম বুলি খালি গম পাইছে না দুখীয়া হ'ব পাৰোঁ কিন্তু মই চাইন কৰি দিব পাৰিম আৰু মই ধাৰ সুতাইহে পাৰিম এনেকুৱা ল'ৰা মোৰ নিচিনা ল'ৰা হাজাৰজন ওলাব গম পাইছে এটকাকৈ দিলোঁ 5 কোটি মানে 5 কোটি টকা আপুনি কৈছোঁ নহয় এটকা আপুনি এটকা বাদ দিয়ক লাখ টকা এটাই 1 লাখ টকা দিলে 5 কোটি মানুহে দিব জুবিন দাৰ কাৰণে বহুত পাগল ময়ো পাগল গম পাইছে না এটাই 1 লাখকৈ দিলে আপুনি কৈছোঁ নহয় বাছত তাৰ আগত লোড কৰিব লাগিব বাছত লৈ যাব ইমান তাৰমানে জুবিন দা ভাল পায় জুবিন দা যেতিয়া মৃত্যু হৈছিলে তেতিয়া যিমান মানুহে কান্দিছিলে যদি জুবিন দা যদি আহি যায় মাক কচম মই এতিয়াই যামগৈ সঁচাকৈ যামগৈ এনেকুৱা নিচিনা গম পাইছে না জুবিন দা গানটো বহুত অৰ্থ আছে সেইটোৱে বুজালোঁ আপোনালোকক ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জুবিন দাক সদায় ৰাখিম সদায় তাৰমানে জুবিন দাক প্ৰাৰ্থনা কৰোঁ মই সদায় কৰোঁ মনৰ পৰাটো বেছি কৰোঁ এইটো মনৰ পৰা কৰিব লাগে মানুহে বেছি আজিলৈ বাই বাই লাভ ইউ অল এভৰিৱান